যোৱাকালি মোৰ সতীৰ্থ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই 1 জানুৱাৰী বুলি কৈছে বুলি শুনিছোঁ। মই ইমান টিভি চোৱা নাই, কিন্তু জানুৱাৰীত মই বিজেপিত যাম বুলি কৈছে। তেখেতে কিয় এই কথা কৈছে মই নাজানো, কিন্তু মোৰ বিৰুদ্ধে তেখেতে যোৱা সময়ছোৱাত বহুখিনি কথাই কৈ আহিছে। বৰ্তমান সময়ত কংগ্ৰেছ দলটোতকৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব পৰা কোনো শক্তি নাই, আৰু মই একমাত্ৰ নীতি আদৰ্শ কংগ্ৰেছ দলৰ ভাল পাওঁ। জন্মগতভাৱে মই কংগ্ৰেছৰ ঘৰত জন্ম হৈছোঁ। মোৰ দেউতা এটা সময়ত ছ'চিয়েলিষ্ট পাৰ্টি কৰিছিল। মোৰ জন্মৰ আগতেই কংগ্ৰেছলৈ আহিছে। সেই গতিকে মই জন্মসূত্ৰে কংগ্ৰেছী, আৰু মই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিৰ এটিম বিটিম হোৱাৰ প্ৰশ্নই নুঠে। এইটো এটা মোক মানে ষড়যন্ত্ৰ কৰি অপদস্থ কৰিবলৈ তেওঁ চেষ্টা কৰা বুলিয়ে মই অভিহিত কৰিম। স্পষ্টভাৱে অখিল গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক দলটোৱে যিমানবিলাক বৃহৎ সমাৱেশ কৰিছে, তেখেতসকলৰ দলৰ জিলা পৰিষদ খেলিবলৈ যেনেধৰণেৰে পইচা দিব পাৰিছে, প্ৰতি সমষ্টিত মোক অখিল গগৈ ডাঙৰীয়াই নিজেই কোৱা মতে তেখেতে মোক কিবা এটা কৈছিল, তেতিয়া কৈছিল যে আমি সকলোকে ফাইনেন্স কৰিছোঁ। ৱাৰ্ড মেম্বাৰলৈকে তেওঁলোকে হাজাৰৰ ঘৰত যি সময়ত পইচা দিব পাৰিছে, সেই পইচাবিলাক এজন বিধায়কে ক'ৰ পৰা পাইছে সেই প্ৰশ্নটো নিশ্চয় জনাৰ অধিকাৰ আছে। মই সেই গতিকে সেই প্ৰশ্নটো মোৰ সভাপতি ডাঙৰীয়াই যেনেকৈ কৈছিল, সভাপতিৰ সমৰ্থনত ভূপেন বৰাই যেনেকৈ সেই প্ৰশ্ন সুধিছিল, ময়ো আজি সেই প্ৰশ্ন সুধিব